মনুসুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা চুজিৰ বৰফি বনাবলৈ লৈছোঁ আৰু তাৰ কাৰণে মই একাপ চুজি ভালকৈ মই গ্ৰাইণ্ড কৰি লৈছোঁ বাটিত। তেতিয়া মানে আৰু অলপ মিহি হৈ যায়, বৰফিটো খাবলৈ ভাল হয়। আৰু এতিয়া মই কেৰাহীখনত অলপ কাজু কেইটামান লৈ লৈছোঁ। ইয়াত তেল নিদিয়াকৈ মই এইখিনি অলপ ৰ'ষ্ট কৰি ল'লোঁ। আৰু ইয়াত মই কেৰাহীখনত এতিয়া অলপ ঘিউ দিছোঁ, এচামুচ ঘিউ দিছোঁ, 1/4 কাপ মই বেচন দিছোঁ। বেচনখিনি ভালকৈ ভাজি ল'ব লাগিব। এতিয়া বেচনখিনি ল' ফ্লেমত, কিন্তু গেছটো নবহাব, একেবাৰে ল' ফ্লেমত ভাজি ল'ব আৰু গুটিবোৰ এই ধৰণে ভাঙি পেলাই যাব। আৰু ঘিউটো অলপ কম আছিলে, সেইকাৰণে মই আৰু এচামুচ ঘিউ ইয়াত দিছোঁ। দিয়াৰ পিছত এইখিনি মই খুব ভালকৈ ভাজি ল'ম। যেতিয়া এটা খুব ধুনীয়া এটা চেণ্ট ওলাব, জানিব যে মানে বেচনখিনি ভজা হৈ গ'ল। আৰু জ্বলাই নিদিব, নহ'লে কিন্তু বৰফিৰ টেষ্টটো বেয়া হৈ যাব। আৰু যিখিনি মই গ্ৰাইণ্ড কৰি থোৱা চুজি আছিলে, এইখিনি মই ইয়াত মিলাই দিছোঁ। মিলাই পেলাই ফ্লেমটো অলপ মানে ল'ৰ পৰা অলপ বঢ়াই পেলাই তাৰপিছত মানে এইখিনি ভাজিম। যেতিয়া ভজা হৈ যাব, 1/4 কাপ মই গাখীৰ লৈছোঁ আৰু অলপ অলপকৈ গাখীৰ দি যাব। গাখীৰ দিয়াৰ পিছত অলপ গোটা বান্ধি যাব, কিন্তু এইবোৰ গোটাবোৰ ভাঙি ভাঙি যাব আৰু এইখিনি পূৰা জৰ্জৰীয়া হোৱালৈকে ভাজি থাকিব। যিখিনি পূৰা গাখীৰ আছিলে সেইখিনিও মই দি দিলোঁ। দিয়াৰ পিছত এতিয়া এইখিনি মই ভাজি আছোঁ। আৰু যিবোৰ গোটা ধৰি যাব, এই গুটিবোৰ এই ধৰণে ভাঙি ভাঙি যাব। আৰু এই ধৰণে পূৰা ভাঙি পেলাই আৰু পূৰা জৰ্জৰীয়া যেতিয়া হৈ যাব, এয়া চাওক আমাৰ চুজিখিনি পূৰা ধুনীয়াকৈ জৰ্জৰীয়া হৈ গ'ল। তেতিয়া মানে গাখীৰ দিয়াৰ কাৰণ হ'ল যে গাখীৰ দিলে মানে বৰফিটো অলপ কোমল হৈ থাকে। আৰু এতিয়া মই একাপ চেনি লৈছোঁ আৰু আধা কাপতকৈ অলপ বেছি মই গাখীৰ লৈছোঁ। লৈ পেলাই এইখিনি মই মিলাই দিছোঁ। যিহেতু মিঠা বস্তু বনাম, মই অলপ নিমখ দিছোঁ। আৰু ছাইডৰবোৰ এই ধৰণে এৰুৱাই এৰুৱাই গৈ থাকিব। আৰু ইয়াত মই অলপ শুকান নাৰিকল ৰুকি লৈ পেলাই দি দিছোঁ। আৰু এই সময়ত দি দিলে নাৰিকলখিনি অলপ ফুলি যাবগৈ, সেইকাৰণে মই এই সময়তে দিছোঁ। চেনি গলাই নাই। আৰু এতিয়া মই ইয়াত এচামুচ আকৌ গৰু ঘিউ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মানে যেতিয়ালৈকে আমাৰ এটা টাৰ্ণ আহে, তেতিয়ালৈকে মই এইখিনি গৰম কৰিম। আৰু ইলাচি কেইটামান খুন্দি পেলাই বাকলি পেলাই গুটিখিনি মই এই ধৰণে দি দিছোঁ। ইলাচিৰ ফ্লেভাৰো ভাল লাগে। আৰু এতিয়া মই এবাৰ চেক কৰি চাম। আৰু এয়া অলপ ঠাণ্ডা কৰি ল'ব, হেতাখন ঠাণ্ডা কৰি তাৰপিছত চেক কৰি চাব। এয়া চাওক, তাঁৰডাল অহা নাই, যদিও আহিছে ভাঙি গৈছে। এতিয়া পূৰা তাঁৰডাল অলপ শকতকৈ আহিব লাগিব। এয়া চাওক, এই ধৰণে তাঁৰডাল আহিব লাগিব। তেতিয়া সেই সময়তে আমাৰ এইটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই যিখিনি ভাজি থোৱা চুজি আছিলে, এইখিনি মই ইয়াত দি দিম। আৰু এয়া চাওক, এইখিনি দিয়াৰ পিছত মই এইখিনি ভালকৈ ভাজি থাকিম। মোৰ গেছটো নুমাই গৈছিলে, আকৌ মই গেছটো জ্বলাই দিছোঁ। আৰু এতিয়া গেছ ফ্লেমটো কিন্তু একেবাৰে ল' হৈ আছে। আৰু মই এইখিনি লৰাই থাকিম যেতিয়ালৈকে মানে এইখিনিয়ে ছাইডবোৰ এৰি নাযায় কেৰাহীৰ পৰা, তেতিয়ালৈকে মই লৰাই থাকিম। আৰু এইখিনি কিন্তু লৰাই থাকিব, নহ'লে তলত জ্বলি যাব পাৰে। আৰু এই ধৰণে লৰাই থাকিব। এয়া চাওক, ছাইডবোৰ এৰি দিছে, দেখিছে নহয়? এই সময়ত যেতিয়া ছাইডবোৰ এৰি যাব, তেতিয়াহে আমি এখন প্লেটত মই অলপ গৰু ঘিউ লগাই লৈছোঁ। লগাই পেলাই এইখিনি মই ইয়াত ঢালি দিছোঁ। আৰু এইটো দি লাড্ডু বনাব পাৰে। মই আজি বৰফি বনাইছোঁ। আৰু এই ধৰণে বনায়, কিন্তু এটা কথা, খুব ছফ্ট হয়। আৰু ইয়াৰ মানে একো মিল্ক পাউডাৰ নিদিয়াকৈও মানে ইয়াৰ টেষ্টটো খুব ভাল হয়। আৰু দিয়াৰ লগে লগে গৰমে গৰমে এই ধৰণে কাটি ল'ব, কাৰণ পিছত অলপ টান হৈ যাব, কাটিব নোৱাৰিব, ছাইজবোৰ ধুনীয়াকৈ নোলাব শ্বেপবোৰ। আৰু সেইকাৰণে এই ধৰণে মানে দিয়াৰ লগে লগে কাটি ল'ব। মই ওপৰত আৰু একো দিয়া নাই, কাৰণ যিহেতু মই কাজুখিনিও গ্ৰেট কৰি পেলাই দি দিছিলোঁ। আৰু এতিয়া এইখিনি এয়া চাওক, কি ধুনীয়াকৈ হেৰি হৈ গ'ল। এতিয়া চাওক, ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত চাওকচোন কিমান ধুনীয়াকৈ এৰি গৈছেগৈ। গোটেইখিনি এই ধৰণে মই এৰুৱাই ল'ম, খুব ধুনীয়াকৈ এইখিনি এৰি যায়গৈ। এয়া চাওক, এইখিনি ফ্ৰিজত থৈ, কাৰণ গাখীৰ আছে, এনেই থ'লে হয়তো বেয়া হৈ যাব পাৰে। সেইকাৰণে এইখিনি ফ্ৰিজত থৈ পেলাই কেইবাদিনো থৈ পেলাই খাব পাৰিব। আৰু গাখীৰ যদি বেছি দিন ষ্ট'ৰ কৰিবলৈ হয়, তেতিয়াহ'লে গাখীৰ নিদিব, পানী দি পেলাই গোটেই প্ৰচেছটো কৰিব। আৰু কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক এটা কৰিব।